শ্বেৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ আৰু আমাৰ TLM মেলাত আমাৰ থিম হৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন সাজপাৰ আৰু সামগ্ৰীসমূহ। আমি এই TLM মেলাৰ জৰিয়তে আমি এইটো দেখাব বিচাৰিছিলোঁ যে আমাৰ বিভিন্ন সংস্কৃতি জাতি সম্প্ৰদায়ৰ মানুহ আমাৰ অসমত আছে আৰু সেই মানুহবোৰে বিভিন্ন ধৰণৰ বস্তু সাজপাৰ পৰিধান কৰে। সেই বস্তুবোৰ আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। লগতে এই বস্তুবোৰৰ জৰিয়তে আমি স্কুলতো পাঠদান কৰোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ বুজি পায় যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰে কেনেকৈ থাকে, কি বস্তু পৰিধান কৰে, আমাৰ কি কি সামগ্ৰী বা অন্যান্য ব্যৱহৃত সামগ্ৰীবোৰ আমি কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে বা কেনেকুৱা ধৰণৰ দেখাত সেইবোৰ মডেল আমি বনাইছোঁ। লগতে আমি পাঠদান কৰাৰ সময়তো এইবোৰ ব্যৱহাৰ কৰোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে বস্তুবোৰ বুজি পায়। নমস্কাৰ, আমাৰ বগদিয়া LP স্কুল হয়, বগদিয়া গাঁৱৰ। ইয়াতে আমি বিদ্যালয় চহৰত পৰিৱেশৰ সজাগতাটো দেখাইছোঁ আৰু আমাৰ এতিয়া মিছন লাইফৰ ওপৰত সকলোবোৰ স্কুলতে কাম চলি আছে কেনেকৈ কি কৰিব লাগে। গতিকে আমি ভাবিলোঁ আমাৰ যিখিনি ষ্টুডেণ্ট আছে সেইখিনিক আমি যদি এই কামটো কৰিব দিওঁ সিহঁতে বহুত ধুনীয়াকৈ ইমপ্লিমেণ্ট কৰিব পাৰিব। সেইকাৰণে আমি বিদ্যালয় এখনত পৰিৱেশটো কেনেকুৱা হ'ব লাগে, কেনেকৈ ৰাখিব লাগে সেই বস্তুখিনিৰ ওপৰত মডেল এটা প্ৰিপেয়াৰ কৰি ওলাইছোঁ। নমস্কাৰ, আমি পশ্চিম যোগীপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আমি সৌৰজগতৰ বিষয়ে ল'ৰা ছোৱালীখিনিক শিকাব বিচাৰিছোঁ। সৌৰজগতৰ মূল গ্ৰহ 8টা হয়, সেইখিনি বিষয়ে সিহঁতক মানে ভালকৈ শিকাইছোঁ আৰু সিহঁতেও সেইমতে বুজিছে। আমি সেই মডেলটো লৈ ইয়ালৈ আহিছোঁ।